নমস্কাৰ দৰ্শক সকল জাভাত লজিক্যাল অপাৰেটৰ স্পোকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম এই টিউটোৰিয়েলত আপুনি লজিক্যাল অপাৰেটৰ সম্পৰ্কে শিকিব কিভাবে লজিক্যাল অপাৰেটৰ ব্যৱহাৰ কৰি একাধিক এক্সপ্ৰেছন প্ৰশিক্ষণ কৰে আৰু প্ৰথম বন্ধনী ব্যৱহাৰ কৰি প্ৰাধান্য অগ্ৰাহ্য কৰাৰ উপায় এই টিউটোৰিয়েলৰ বাবে আমি ব্যৱহাৰ কৰিছো উবুন্টু 1110 জেডিকে 16 আৰু ইক্লিপ্স 3.7 এই টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ আপোনাৰ জাভাত ৰিলেশনেল অপাৰেটৰ ওপৰত জ্ঞান থকা উচিত নহলে প্ৰাসংগিক টিউটোৰিয়েলৰ বাবে আমাৰ ওয়েবসাইট প্ৰদৰ্শন কৰক লজিক্যাল অপাৰেটৰ মাল্টিপল কণ্ডিশ্যনছ প্ৰশিক্ষণ কৰিবলৈ ব্যৱহাৰ কৰা হয় ইয়াত জাভাত উপলব্ধ লজিক্যাল অপাৰেটৰৰ এখন তালিকা আছে এণ্ড অৰ নট আমি বিশদভাৱে তাৰ প্ৰতিটোকে তদন্ত কৰিম Eclipseলৈ পৰিবৰ্তন কৰক ইয়াত Eclipse IDE আৰু বাকি কোডবোৰৰ বাবে প্ৰয়োজন স্কেলেটন আছে আমি লজিক্যাল অপাৰেটৰ্ছ নামৰ এটি বৰ্গ তৈয়াৰ কৰিছো আৰু মেইন মেথড যোগ কৰিছো কিছু ভেৰিয়েবল তৈয়াৰ কৰা যাওক বুলিয়ান b আমি bত কণ্ডিশনৰ ফলাফল সংৰক্ষণ কৰিম int age is equal to 11 int weight is equal to 42 আমাৰ ওচৰত এজন ব্যক্তিৰ বয়স আৰু ওজন আছে আমি ব্যক্তিজন 18 বছৰৰ বয়সৰ তলত আৰু কমেও 40 কেজি হয়নে নহয় হেয়া প্ৰশিক্ষণ কৰিম চাও কিভাবে কৰে b is equal to age less than 18 ampersand weight greater than equal to 40 এই স্টেটমেন্টত দুটা এক্সপ্ৰেছন আছে আৰু তাৰ মাজত এটি ডবল এম্পাৰচেণ্ড প্ৰতীক আছে ই বয়স 18 বছৰতকৈ কম হয়নে নহয় আৰু ওজনটো 40ৰ সমান বা তাতোতকৈ বেছি হয়নে নহয় তাকে প্ৰশিক্ষণ কৰে এই অপাৰেশনক এণ্ড অপাৰেশন বোলা হয় এতিয়া আমি ভ্যালু b ক প্ৰিন্ট কৰো system.out.println b সংৰক্ষণ কৰক আৰু ৰান কৰক আমি যেনে চাব পাৰো আউটপুট সত্য হয় কাৰণ দুয়োটা শৰ্ত সন্তুষ্ট হয় এতিয়া ওজনটো সলনি কৰো যাতে এটা কন্ডিশনো সন্তুষ্ট নহয় আৰু কোডটো পুনৰাই ৰান কৰা যাওক 42 ক 32 লৈ সলনি কৰক সংৰক্ষণ কৰক আৰু ৰান কৰক আউটপুট এতিয়া ফলছ হয় ইয়াৰ কাৰণ হল যে বয়স 18 বছৰতকৈ কম হোৱা কন্ডিশনটো সন্তুষ্ট হয় কিন্তু ওজন 40তকৈ বেছি বা সমান হোৱা কন্ডিশনটো সন্তুষ্ট নহয় ফলাফলটো ট্ৰু হবলৈ এণ্ড অপাৰেশনৰ দুয়োটা কন্ডিশন ট্ৰু হোৱাটো প্ৰয়োজন হয় সেই আমি আমাৰ আউটপুট হিচাপে ফলছ পাও এনেদৰে এটা ডাবল এম্পাৰচেণ্ড প্ৰতীক ব্যৱহাৰ কৰি আমি সঞ্চালন আৰু অপাৰেশন কৰিব পাৰো ধৰা হওক আমাৰ ওচৰত বয়স আৰু ওজন আছে আৰু এইটো যথেষ্ট হয় যদি কন্ডিশনবোৰৰ পৰা খালি এটা কন্ডিশন সন্তুষ্ট হয় অৰ্থাৎ আমি প্ৰথম শৰ্ত বা দ্বিতীয় শৰ্ত ট্ৰু হয়নে নহয় চাব লাগিব এইটো অৰ অপাৰেশন ব্যৱহাৰ কৰি কৰা হয় আমি প্ৰথমে আগৰ অৱস্থানটো মচি পেলাও আৰু টাইপ কৰক age less than equal to 15 pipe weight less than equal to 30 দুটা শৰ্ত আছে আৰু তাৰে মাজতে এটি ডবল পাইপ চিহ্ন আছে এই স্টেটমেন্টে দুটা অৱস্থানৰ পৰা এটা কন্ডিশনো যদি সন্তুষ্ট হয় তাকে পৰীক্ষা কৰে আউটপুটটো দেখিবলৈ কোড ৰান কৰা যাওক সংৰক্ষণ কৰক আৰু ৰান কৰক আমি দেখো যে আউটপুট ট্ৰু হয়
ইয়াৰ কাৰণ হ'ল যে OR অপাৰেশন এণ্ড অপাৰেশনৰ নিচিনা দুয়োটা কন্ডিশন ট্ৰু হোৱা দৰকাৰ নহয় ইয়াক মাত্ৰ এটা কন্ডিশন ট্ৰু হোৱা প্ৰয়োজন হয় হে যেহেতু বয়সৰ বাবে কন্ডিশনটো সন্তুষ্ট হয় যদিও ওজনৰ বাবে কন্ডিশনটো সন্তুষ্ট নহয় আমি আউটপুট ট্ৰু হিচাপে পাও এতিয়া বয়সটো এনেদৰে সলনি কৰা যাওক যাতে দুয়োটা অৱস্থান ফলছ হয় আৰু ফলাফলটো চাওক 11ক 17 লৈ সলনি কৰক সংৰক্ষণ কৰক আৰু ৰান কৰক এতিয়া দুয়োটা অৱস্থান সন্তুষ্ট নোহোৱাৰ বাবে আউটপুটটো ফলছ হয় এইভাবে আমি এটা OR অপাৰেশন কৰিবলৈ এটা ডাবল পাইপ প্ৰতীক ব্যৱহাৰ কৰো এতিয়া ধৰা হওক আমি মানুহবোৰ যি 15 বছৰ বয়সতকৈ ডাঙৰ আৰু ওজনত 30 কিলোতকৈ বেছি হয় তাকে প্ৰশিক্ষণ কৰা প্ৰয়োজন হয় অৰ্থাৎ আমি ঠিক কৰি থোৱা কন্ডিশনৰ সঠিক বিপৰীত চেক কৰা প্ৰয়োজন হয় এই পৰিস্থিতিত আমি নট অপাৰেশন ব্যৱহাৰ কৰো প্ৰথমে বন্ধনীত কন্ডিশনটো ৰাখক আৰু অৱস্থাৰ আগত বিস্ময়বোধক চিহ্ন যোগ কৰক বিস্ময়বোধক চিহ্ন ব্যৱহাৰ কৰি আমি বন্ধনীৰ ভিতৰত কন্ডিশনৰ সঠিক বিপৰীতৰ বাবে চেক কৰো যেহেতু তাৰ আগৰ আউটপুটটো ফলছ আছিল এতিয়া ই ট্ৰু হোৱা আৱশ্যক হয় আমি চাও সংৰক্ষণ কৰক আৰু ৰান কৰক আমি যেনে চাব পাৰো আউটপুট আগৰটোৰ পৰা বিপৰীত হয় এইভাবে এক্সক্লেমেশন চিহ্ন ব্যৱহাৰ কৰি আমি নট অপাৰেশন সঞ্চালন কৰো এতিয়া ধৰা হওক আমি 15 বছৰ বয়সতকৈ কম বয়সীয়াল মানুহ বিচাৰো অথবা 18 বছৰ বয়সতকৈ সৰু আৰু 40 কিলোতকৈ কম ওজন হোৱা মানুহ আমি এই অৱস্থা সম্পৰ্কে কিভাবে যাও তাকে চাও তাৰ আগৰ শৰ্ত মচি পেলাওক আৰু টাইপ কৰক age less than 15 or age less than 18 and weight less than 40 আমি যেনে চাব পাৰো শৰ্তটো নিজেই কনফিউজিং মানে বিভ্ৰান্তিকৰ হয় আৰু OR অপাৰেশন নে AND অপাৰেশনে প্ৰথমে সম্পন্ন কৰে আমি নাজানো ই অপাৰেটৰৰ প্ৰাধান্য ওপৰত নিৰ্ভৰ কৰে এই পৰিস্থিতিত আমি প্ৰাধান্য মুছি পেলাবলৈ বন্ধনী ব্যৱহাৰ কৰো আৰু কন্ডিশনটো পৰিষ্কাৰ কৰো হে প্ৰথম বন্ধনী যোগ কৰা যাওক কোডটো ৰান কৰা যাওক সংৰক্ষণ কৰক আৰু ৰান কৰক এতিয়া যদিও প্ৰথম অৱস্থান যি 15 বছৰ বয়সতকৈ কম হয় সন্তুষ্ট নহলেও দ্বিতীয় অৱস্থান যি বয়স 18তকৈ কম আৰু ওজন 40তকৈ কম সন্তুষ্ট হয় হে আউটপুট ট্ৰু হয় এটি নিয়ম হিচাপে অস্পষ্টতা পৰা বাচিবলৈ আৰু এক্সপ্ৰেছন পৰিষ্কাৰ কৰিবলৈ বন্ধনী ব্যৱহাৰ কৰক আৰু এইভাবে যি আমি একাধিক অৱস্থাৰ বাবে প্ৰশিক্ষণ কৰিবলৈ লজিকেল অপাৰেটৰ ব্যৱহাৰ কৰো ইয়াতে এই টিউটৰিয়েল শেষলৈ আহিলে আমি লজিকেল অপাৰেটৰ সম্পৰ্কে শিকিছো কিভাবে লজিকেল অপাৰেটৰ ব্যৱহাৰ কৰি একাধিক এক্সপ্ৰেছনৰ বাবে চেক কৰে আৰু কিভাবে প্ৰথম বন্ধনী ব্যৱহাৰ কৰি প্ৰেসিডেন্সক বাতিল কৰে এই টিউটৰিয়েলৰ বাবে এটা কাৰ্য চাওক যদি এই দুই এক্সপ্ৰেছনে সমতুল্য দেখুৱাই স্পোকেন টিউটৰিয়েল প্ৰজেক্টৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅটো চাওক স্পোকেন টিউটৰিয়েল প্ৰজেক্টৰ সাৰাংশ ইয়াতে আছে যদি আপোনাৰ বেণ্ডৱিডথ ভাল নহয় তেনেহলে ইয়াক ডাউনলোড কৰিও চাব পাৰে স্পোকেন টিউটৰিয়েল প্ৰজেক্টৰ দলটিয়ে স্পোকেন টিউটৰিয়েল সহায়েৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণপত্ৰ প্ৰদান কৰে অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক স্পোকেন টিউটৰিয়েল প্ৰজেক্ট টক টু এ টিচাৰ প্ৰজেক্টৰ এটা অংগ ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শিক্ষা মিছনৰ দ্বাৰা সমৰ্থিত হয় এই মিছন সম্পৰ্কত অধিক তথ্য spoken-tutorial.org/nmeict-intro এই ওয়েবসাইটত পোৱা যাব IIT বম্বেৰ পৰা মই মৌচুমী মেধি বিদায় লৈছো ধন্যবাদ